কৃষি কৰ্মৰে আত্মসংস্থাপন কৰিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবাৰী পুৰাবিল গাঁৱৰ সুৰেন শইকীয়াই। কম বয়সৰ পৰা ৰবি শস্যৰ খেতি কৰি নিজকে এজন সফল কৃষক ৰূপে সংস্থাপিত কৰা সুৰেন শইকীয়াই এইবাৰ তিয়হৰ খেতি কৰি বুজন পৰিমাণৰ অৰ্থ উপাৰ্জন কৰিছে। মাত্ৰ 2 বিঘা মাটিত খেতি কৰি সুৰেন শইকীয়াই দিনে 60 কেজিৰ পৰা 1 কুইণ্টল তিয়হ বিক্ৰী কৰিছে। কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ গৰুৰ গোবৰ প্ৰয়োগ কৰি কম মাটিত বেছি উৎপাদন কৰিবলৈ সক্ষম হৈছে উদ্যমী কৃষকগৰাকী। কৃষি খেতি এতিয়া মই 1.5 বিঘা 2 বিঘা মানৰ ওচৰা-ওচৰি কৰিছোঁ, যাই ডেইলি 50 কেজিৰ পৰা 1 কুইণ্টলৰ ওচৰা-ওচৰি বিক্ৰী কৰোঁ। হাঁহমতি বজাৰত নি বেচোঁ। অৰুণাচলত নাহৰকণী চাইডত যায় বেপাৰীয়ে লৈ যায়। অলপমান মাটি উলিয়াই থৈছোঁ আৰু অন্যান্য খেতি কৰিবলৈ। চৰকাৰী সাহায্য লাভ কৰিলে আৰু বহলভাৱে কৃষি কৰিব বুলি তেখেত আশাবাদী। লখিমপুৰৰ পৰা দয়াল কৃষ্ণ নাথ, বাতৰি বিভাগ, DD অসম।